নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বিগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত প্ৰায় 4.5 কোটি মানুহৰ জব কাৰ্ড কৰ্তন কৰিছে। প্ৰায় 4.5 কোটি মানুহৰ জব কাৰ্ড কৰ্তন কৰিছে বিগত প্ৰায় 5 বছৰত। এটা জব কাৰ্ড কি সেইটো এটা ডাঙৰ কথা। বহু লোকে হয়তো জব কাৰ্ড কি বস্তু জানে আৰু বহু লোকে হয়তো জব কাৰ্ড কি বস্তু নাজানে। আপোনালোকে হয়তো নিশ্চয় চাগে দেখা পাইছে জব কাৰ্ডখন। বাৰু যি কি নহওক আপোনালোকৰ ঘৰত যদি জব কাৰ্ড আছে আপোনালোকে এতিয়া জব কাৰ্ডৰ কৰিব লাগিব eKYC। আৰু যদি আপোনালোকে জব কাৰ্ডৰ eKYC নকৰে তেনেহলে বাকি মানুহবিলাকৰ নিচিনাকৈ আপোনালোকৰ জব কাৰ্ড সমূহ কৰ্তন হ'ব। তো এটা ৰিপৰ্টছ ওলাই পৰিছে যে বিগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত প্ৰায় 4.43 কোটি জব কাৰ্ড কৰ্তন কৰিছে বুলি খবৰ ওলাই পৰিছে। বিহাৰত 1 কোটি মানুহৰ জব কাৰ্ড কৰ্তন হৈছে, উত্তৰ প্ৰদেশত 90 লাখ মানুহৰ জব কাৰ্ড কৰ্তন হৈছে, উৰিষ্যাত 41 লাখ মানুহৰ জব কাৰ্ড কৰ্তন হৈছে। অৰ্থাৎ বিগত 5 বছৰত প্ৰায় 4.5 কোটি মানুহৰ জব কাৰ্ড কৰ্তন হৈছে আমাৰ ভাৰতবৰ্ষত। আৰু এতিয়া আপোনালোকৰ জব কাৰ্ডখনৰ কৰিব লাগিব eKYC। জব কাৰ্ডখনৰ সম্পৰ্কে আপোনালোকক বৰ বিশেষ ইনফৰমেশ্যন দিবলৈ আজি নাযাওঁ যে জব কাৰ্ডখন কি হয়, কেনেকৈ বনাব পাৰি, কি কৰিব পাৰি সেই সম্পৰ্কে আপোনালোকক নকওঁ, কিন্তু eKYC কেনেকৈ কৰিব পাৰিব সেই সম্পৰ্কেহে আপোনালোকক জনাম জব কাৰ্ডখনৰ। কাৰণ এখন জব কাৰ্ডত ঘৰৰ গোটেই মানুহবিলাকৰ নাম সন্নিবিষ্ট হৈ থাকে আৰু এট প্ৰেজেন্ট টাইমত আমাক জব কাৰ্ডখন বহুতেই প্ৰয়োজন। জব কাৰ্ডখন আমাৰ দৰকাৰ আছে, বিশেষকৈ যিসকল মানুহ নেকি পঞ্চায়ত এলেকাৰ হয়, অৰ্থাৎ যিসকলৰ নেকি পঞ্চায়ত এলেকাৰ মানুহৰ মানে হয় গাঁও পঞ্চায়তৰ মানুহ হয় তেওঁলোকক জব কাৰ্ডৰ বহুত দৰকাৰ আছে। তো তাৰ কাৰণে আপোনালোকে জব কাৰ্ডৰ eKYC কৰি লওক, নহলে কিন্তু আপোনালোকৰ জব কাৰ্ডখন কৰ্তন হ'ব। এটা কেনেকৈ আপোনালোকে আপোনালোকৰ জব কাৰ্ডখনৰ eKYC কৰিব সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতৌ চাই থাকিবৰ কাৰণে। তো ভাৰত চৰকাৰৰ ফালৰ পৰা ৰিসেন্টলি মনৰেগাৰ নাম সলনি কৰি দিলে। অৰ্থাৎ এক প্ৰকাৰ ক'বলৈ গ'লে জব কাৰ্ড আঁচনি বা যিখন আঁচনিৰ জৰিয়তে জব কাৰ্ডৰ কাম কৰিব পাৰি সেই আঁচনিখনৰ নামটো এতিয়া সলনি কৰি দিছে। তো চৰকাৰ বিৰাট কঠোৰ হৈ পৰিছে। আপোনালোকে যদি অকণমান খেলিমেলি কৰে আপোনালোকৰ নাম জব কাৰ্ডৰ পৰা কৰ্তন হ'ব, আৰু জব কাৰ্ডৰ পৰা আপোনালোকৰ নাম কৰ্তন হোৱা মানে আপোনালোকে বহুতো চৰকাৰী আঁচনিৰ পৰা বাদ পৰি যাব। তো তাৰ কাৰণে আপোনালোকৰ নামটি জব কাৰ্ডত থকাৰ প্ৰয়োজনীয়তা আছে। এতিয়া জব কাৰ্ডৰ eKYC কৰিবলৈ কৈছে। তো eKYC আপোনালোকে কৰিব কেনেকৈ? নিজৰ ফালৰ পৰা আপোনালোকে জব কাৰ্ডৰ eKYC কৰিব নোৱাৰে। জব কাৰ্ডৰ eKYC কৰিবৰ কাৰণে চৰকাৰী কিছু প্ৰসেস আছে, সেই প্ৰসেস অনুসৰিহে আপোনালোকে eKYC কৰিব লাগিব। এতিয়া eKYC কৰিবৰ কাৰণে কি ডকুমেন্ট লাগিব সেই সম্পৰ্কে আপোনালোকক প্ৰথমে জনাই লওঁ। জব কাৰ্ডৰ eKYC কৰিবৰ কাৰণে প্ৰথম কথা আপোনালোকক প্ৰয়োজন হ'ব ফিজিক্যালি মানুহজনৰ, মানে যাৰ আপোনালোকে eKYC কৰিব সেই মানুহজন স্বয়ং নিজে উপস্থিত থাকিব লাগিব। দ্বিতীয়তে আধাৰ কাৰ্ড থাকিব লাগিব, আৰু 3 নম্বৰতে আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত থকা মোবাইল নাম্বাৰ আপোনালোকক প্ৰয়োজন হ'ব। এই তিনিওটা সামগ্ৰী থাকিলে আপোনালোকে জব কাৰ্ডৰ eKYC কৰিব পাৰিব। আদাৰৱাইজ আপোনালোকৰ যদি এই তিনিটা সামগ্ৰী নাথাকে তেনে জব কাৰ্ডৰ eKYC কৰিব নোৱাৰিব আৰু আপোনালোকৰ নাম জব কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব। এতিয়া অফিচিয়েলি এতিয়ালৈকে একো জাননী ওলোৱা নাই, কিন্তু তাৰ পাছতো খবৰ শুনা পাইছো যে 31 ডিসেম্বৰৰ পূৰ্বে আপোনালোকে জব কাৰ্ডৰ eKYC কৰিবই লাগিব। এইটো মাষ্ট বি কম্পালসৰি ৰুল ৰেগুলেশ্যন বান্ধি দিছে। এটা জব কাৰ্ডৰ eKYC আপোনালোকে কৰিব ক'ত? এই তিনিওটা প্ৰথমে আপোনালোকে সামগ্ৰী যোগাৰ কৰি লওক, মানে নিজেতো থাকিব লাগিবই। আপোনালোকৰ ঘৰৰ কোনোবা যেনিবা বাহিৰত কৰবাত কাম কৰি আছে তেওঁলোকে নিজে উপস্থিত হৈ জব কাৰ্ডৰ eKYC কৰিব লাগিব। তেওঁলোক নথকাকৈ জব কাৰ্ডৰ eKYC কৰিব নোৱাৰিব, কিয়নো লাইভ ফটো লোৱা হয়, আৰু লাইভ ফটো ল'বৰ কাৰণে আপোনালোকক ফিজিক্যালি মানুহজন থকাৰ দৰকাৰ আছে। ফিজিক্যালি মানুহজন থাকিব লাগিব, তেতিয়াহে জব কাৰ্ডৰ eKYC কৰিব পাৰিব। আপোনালোকৰ ঘৰৰ জব কাৰ্ডখনত যেইজন মানুহৰ নাম থাকিব
প্ৰত্যেকৰে এই তিনিওটা সামগ্ৰী দৰকাৰ হ'ব প্ৰথমটো হৈ গ'ল মানুহজন ফিজিক্যালি নিজে উপস্থিত থাকিব লাগিব দ্বিতীয়তে আধাৰ কাৰ্ডখন আৰু 3 নম্বৰতে আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থকা মোবাইল নাম্বাৰটো এই তিনিওটা সামগ্ৰী আপোনালোকক অতিকৈ প্ৰয়োজনীয় তো এই তিনিওটা বস্তু থকাৰ পাছত আপোনালোকে যাব লাগিব আপোনালোকৰ গাঁও পঞ্চায়তত গৈ আপোনালোকে জব কাৰ্ডৰ EKYC কৰিব পাৰিব অকল হেয়াই নহয় আপোনালোকৰ যদি গাঁও পঞ্চায়তলৈ যাবৰ অসুবিধা হয় তেনেহলে খবৰ লৈ থাকিব গাঁও পঞ্চায়তৰ ফালৰ পৰা কেম্পেইন চলাব সেই কেম্পেইনৰ জৰিয়তে আপোনালোকক ঘৰে ঘৰে আহি জব কাৰ্ড ৰিনিউ কৰি থৈ যাব বা EKYC কৰি থৈ যাব আপোনালোকে যদি সেই গাঁও সভা বা সেই কেম্পেইনৰ যদি ভাগ ল'ব নোৱাৰে তেনেহলে স্বয়ং নিজে পঞ্চায়তত গৈ জব কাৰ্ডৰ EKYC কৰিবগে লাগিব আৰু এইটো কম্পালসৰি কৰিবই লাগিব নহলে আপোনালোকৰ নামবিলাক জব কাৰ্ডৰ পৰা বাদ পৰিব তো আপোনালোকৰ তাত বাৰু এতিয়ালৈকে EKYC হল নে নাই হোৱা কমেন্ট সেকশনত জনাব এতিয়ালৈকে যদি হোৱা নাই তেনে চিন্তা নকৰিব আপোনালোকে সময় পাব গতিকে সেই ডকুমেন্ট কেইটা যোগাৰ কৰি ৰাখক আৰু যদি কৰি আছে তেনে শীঘ্ৰেই জব কাৰ্ডৰ EKYC কৰি ল'ব অৱহেলনা কৰিব নহলে জব কাৰ্ডৰ পৰা আপোনালোকৰ নামসমূহ কৰ্তন পৰিব তো বন্ধু বান্ধৱীসকল আপোনালোকৰ জব কাৰ্ড আছে নে নাই এই সম্পৰ্কেও জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ লগ পোৱাৰ আশা কৰিলে বিদায় মাগিছো ধন্যবাদ জয় অসম